নেটৱৰ্ক ইণ্ডাষ্ট্ৰি এই সম্পৰ্কত আমি বুজিবলৈ যাওঁতে কিছুমান কথাৰ মই আপোনালোকক টাচ কৰি যাম যিটোৰ যোগেদি আপোনালোকে হোৱাট ইজ ডাইৰেক্ট সেলিং এইটো আপোনালোকে ক্লিয়াৰ হৈ যাব। ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি আজিৰ ডেটত পৃথিৱীৰ লগতে ভাৰতবৰ্ষতো এক ৰিভলিউচন ষ্টাৰ্ট হৈছে যিটো আজি ভাৰত চৰকাৰে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিংৰ ওপৰত গাইডলাইন প্ৰস্তুত কৰিছে। তো ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ গাইডলাইনৰ যোগেদি তো ভাৰতবৰ্ষৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰামবিলাস পাছোৱান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰামবিলাস পাছোৱানৰ জৰিয়তে তো ভাৰতবৰ্ষত গাইডলাইনৰ সূচনা হ'বলৈ সুবিধা হ'ল আৰু লগতে এই গাইডলাইনৰ যোগেদি ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিংৰ গাইডলাইনৰ জৰিয়তে বৰ্তমান চৰকাৰে ভাৰতবৰ্ষত ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ পাঠ্যক্ৰম আনিবলৈ ব্যৱস্থা কৰিছে স্কুল কলেজ ইউনিভাৰ্চিটি যিবিলাক কথা পেপাৰে পত্ৰই টিভিয়ে আপোনালোক সকলোৱে দেখিবলৈ পাইছে। विद्यालय में जल्दी ही शुरू होंगे डायरेक्ट सेलिंग की क्लास। स्कूल महाविद्यालय विद्यालय डायरेक्ट सेलिंग नेटवर्क इंडस्ट्रीर क्लास स्टार्ट हो गई। এই ক্ষেত্ৰত আপোনালোকক মই ইনফৰমেশন দিম যে আজিৰ ডেটত already guidelines given by the government of India स्कूल कॉलेजत गाइडलाइनर जरियते डायरेक्ट सेलिंगर এটা কোর্স দিয়াৰ ব্যৱস্থা কৰিছে। কৰ্ণাটক ইউনিভাৰ্চিটি ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ গাইডলাইনৰ জৰিয়তে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। লগতে দিল্লী ইউনিভাৰ্চিটি ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ পাঠ্যক্ৰম ষ্টাৰ্ট হৈ গ'ল। গুজৰাটৰ মহাত্মা গান্ধী ইউনিভাৰ্চিটি ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ পাঠ্যক্ৰম ষ্টাৰ্ট হৈ গ'ল। স্পেশালি মই আপোনালোকক জনাব বিচাৰিম 2015 চনৰ 25 জুলাই তাৰিখে কেৰালা গভৰ্ণমেণ্টে প্ৰথমবাৰৰ বাবে কেৰালাৰ স্কুল কলেজ ইউনিভাৰ্চিটিত ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ পাঠ্যক্ৰম আৰম্ভ কৰিলে। মিজোৰাম গভৰ্ণমেণ্টেও তেওঁলোকে নিজৰ স্কুল কলেজত ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ পাঠ্যক্ৰম ষ্টাৰ্ট কৰিছে আৰু সেই অনুপাতে দিল্লী ইউনিভাৰ্চিটি ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ পাঠ্যক্ৰম ষ্টাৰ্ট হৈ গ'ল। আৰু আপোনালোকে দেখিবলৈ পাব যে দিল্লী ইউনিভাৰ্চিটিত লেসন আহি গ'ল ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে। তো আজিৰ ডেটত ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং আগতে মানুহে ভবাৰ দৰে টুপি পিন্ধোৱা বিজনেছ হৈ থকা নাই। ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি আজিৰ পৃথিৱীৰ ফাষ্টেষ্ট গ্ৰোইং বিজনেছ হয়। এই কথাটো মই কোৱা নাই, বিশ্বৰ টপ বাণিজ্য বিশেষজ্ঞ ৰবাৰ্ট টিকুচিকে কৈছে নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য ফাষ্টেষ্ট গ্ৰোইং বিজনেছ মডেল ইন দ্য ৱৰ্ল্ড টুডে। পৃথিৱীৰ আটাইতকৈ দ্ৰুত বেগীৰ ব্যৱসায় বুলি কৈছে। আজি ইয়াৰ গাইডলাইন প্ৰস্তুত হৈ গ'ল। কলেজ ইউনিভাৰ্চিটি পাঠ্যক্ৰম আহিলে ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ সুবিধা পাইছে। এম নেট বি নেট মাষ্টাৰ ইন নেটৱৰ্ক মাৰ্কেটিং বেচেলৰ অফ নেটৱৰ্ক মাৰ্কেটিং এতিয়া ডিগ্ৰী আহি গ'ল। আজি যিসকলে ডাইৰেক্ট সেলিং মাৰ্কেটিংৰ ওপৰত নিগেটিভ ধাৰণা লৈ আছে চাওঁতে চাওঁতে আজি কলেজ ইউনিভাৰ্চিটিৰ সাবজেক্ট আহিল, ডিগ্ৰী আহিল আৰু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ ল'ৰা ছোৱালীবিলাকে কালিলৈ কলেজত এই পাঠ্যক্ৰম ল'বলৈ সুবিধা পাব। আৰু ইয়াৰ যোগেদি চৰকাৰে ডাইৰেক্ট সেলিং মাৰ্কেটিংৰ জৰিয়তে চৰকাৰে কি কৰিছে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ লগত টাই আপ কৰি স্কিল ইণ্ডিয়া আৰু PMKVY তাৰ লগত ডাইৰেক্ট সেলিং টাই আপ কৰা হৈছে। স্পেশালি
আমি যেটো কোম্পানীৰ লগত জড়িত আমাৰ কোম্পানী এমআই লাইফষ্টাইল আজি আমাৰ এমআই লাইফষ্টাইল ভাৰত চৰকাৰৰ তিনটাকৈ মিনিষ্ট্ৰীৰ লগত টাই আপ হৈছে কৌশল বিকাশ যোজনা তাৰ লগত স্পেশালি স্কিল ডেভেলপমেন্টৰ কাৰণে সুবিধা হৈছে আমাৰ কাৰণে আজি ভাৰতবৰ্ষত স্কিল ডেভেলপমেন্টৰ ট্ৰেইনিং প্ৰভাইড কৰিছে মাই লাইফষ্টাইল ইণ্ডাষ্ট্ৰীৰ হাৰভেষ্ট সাকসেস একাডেমীৰ জৰিয়তে ভাৰত চৰকাৰ টাই আপ কৰিছে মাই লাইফষ্টাইল ইণ্ডাষ্ট্ৰী তো আজিৰ ডেটত আমি ভাবি থকাৰ নিচিনাকৈ আমাৰ সমাজৰ মানুহে ভাবি থকা নিচিনাকৈ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী টুপি পিন্ধোৱা বিজনেছ হৈ থকা নাই ভাৰতৰ ভৱিষ্যত ডক্টৰ এপিজে আব্দুল কালামে কৈছিল আহিব লগা 2021 চনত ভাৰতবৰ্ষই নহয় পৃথিৱীৰ লগতে ভাৰতবৰ্ষই ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত উচ্চ শিখৰত পদাৰ্পণ কৰিব প্ৰমাণ স্বৰূপে দেখা গ'ল 2020 চনত ভাৰতবৰ্ষৰ এতিয়া লকডাউনৰ সিচুৱেশ্যনত কেৱল ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ বিপ্লৱ ঘোষণা হৈছে এইবিলাক কথা কেৱল মই কোৱা নাই ভাৰতৰ বিভিন্ন নিউজ চেনেলত এইবিলাক প্ৰকাশ হৈ আছে টাইমছ অফ ইণ্ডিয়া অসম আদিত্য বিভিন্ন পেপাৰত এইবিলাক প্ৰচাৰ হৈ আছে তো মই এনেকে ভাবো আজি ভাৰত চৰকাৰ ইয়াৰ ওপৰত ডাইৰেক্ট সেলিংৰ ওপৰত তামাম গুৰুত্ব প্ৰদান কৰিছে ডাইৰেক্ট সেলিংৰ যোগেদি ভাৰতবৰ্ষৰ কৰোৰ এডুকেটেড আনএমপ্লয়ড ইয়থক কৰ্মসংস্থাপন দিয়াৰ পৰিকল্পনা ৰচনা কৰিছে ভাৰত চৰকাৰে তো মই ভাবো আজি দেশ ডাইৰেক্ট সেলিংৰ ফালে গতি কৰিছে সকলোতে জয় জয়কাৰ হৈছে ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰী আৰু আপোনালোকক জানাব বিচাৰিছো যে ভাৰত চৰকাৰে গভৰ্নমেন্ট has already collected 13,000 crores annually from direct selling industry annually ভাৰত চৰকাৰে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ পৰা 13,000 crore turnover কৰিছে next government has decided to collect 9,000 crores revenue direct selling industries by 2025 2025 চনৰ ভিতৰত ভাৰত চৰকাৰে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ পৰা 9,000 crore revenue collection কৰাৰ ডিসিশন লৈছে government has decided to collect 64,500 crores by 2025 from direct selling industries 2025 চনত ভাৰত চৰকাৰে 64,500 crore টাৰ্নওভাৰ কৰাৰ সিদ্ধান্ত লৈছে বৰ্তমান ভাৰত চৰকাৰে আৰু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ পৰা ৰেভিনিউ কালেক্ট কৰাৰ ডিসিশন লৈছে বৰ্তমান চৰকাৰে 9,000 crores এটো নট এ ম্যাটাৰ অফ জকিং ভাৰত চৰকাৰে কমপ্লিট প্ল্যানিং কৰিছে কমপ্লিট ইম্পৰ্টেন্ট দিছে ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ ওপৰত আৰু এইটো ডাইৰেক্ট সেলিং মাৰ্কেটিংৰ জৰিয়তে ফিকিয়ে ডিসিশন লৈছে এটো ফিকি ৰিপৰ্ট হয় ফিকে সিদ্ধান্ত কৰিছে 64,500 crore টাৰ্নওভাৰ কৰাৰ প্ল্যানিং ফিকিৰ আৰু এই ইণ্ডাষ্ট্ৰী ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত ভাৰতবৰ্ষত সকলোৱে আপোনালোকে গম পাইছে আজি 10,000 প্লাস ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰী ভাৰতবৰ্ষত কাম কৰি আছে 10,000 প্লাস ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ ভিতৰত মাই লাইফষ্টাইল
ইণ্ডাষ্ট্ৰী অন্যতম 2013 চনত জন্ম লোৱা MI লাইফষ্টাইল মার্কেটিং গ্লোবাল প্রাইভেট লিমিটেড এই কোম্পানিটোৱে 3.5 বছৰ বয়সত ভাৰতত থকা লাখ হাজাৰ হাজাৰ 10,000 প্লাস কোম্পানিৰ ভিতৰত 3.5 বছৰ বয়সত সকলোকে ওভাৰটেক কৰি ভাৰতত MI লাইফষ্টাইল ইণ্ডাষ্ট্ৰী নাম্বাৰ 1 পজিশন লবলৈ সক্ষম হল 2017 চনত 2018 চনত 2019 চনত 2020 চনত আৰু 2021 চনৰ জানুৱাৰী মাহতো আমাৰ মাই লাইফষ্টাইল ইণ্ডাষ্ট্ৰী ভাৰতবৰ্ষত থকা সকলোবিলাক কোম্পানীক ওভাৰটেক কৰি 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হল সো আজি আমি যেটো ইণ্ডাষ্ট্ৰীত জড়িত হৈছো আমি প্ৰাউড ফিল কৰো যে আমি ভাৰতবৰ্ষৰ টপ ডাইৰেক্ট সেলিং কোম্পানী মাই লাইফষ্টাইল ইণ্ডাষ্ট্ৰীত আমি জড়িত আছো কেৱল ভাৰতবৰ্ষই নহয় এছিয়া মহাদেশৰ ভিতৰত মাই লাইফষ্টাইলে 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে তো মই এনেকে ভাবো তো মাই লাইফ ইণ্ডাষ্ট্ৰী ডেভেলপমেন্ট কৰি যোৱাৰ ক্ষেত্ৰত এটা এডুকেশন সিস্টেম আছে যেটো হারভেস্ট সাকসেস একাডেমি হারভেস্ট সাকসেস একাডেমিৰ জৰিয়তে মাই লাইফষ্টাইলৰ প্ৰতিজন ডিস্ট্ৰিবিউটৰক ওয়েল এডুকেটেড কৰা হয় যাৰ জৰিয়তে আজি মাই লাইফষ্টাইলৰ যিমান বিলাক ডিস্ট্ৰিবিউটৰ্স আছে সকলোকে এডুকেটেড কৰি লিডাৰলৈ ৰূপান্তৰ কৰা হৈছে আজি কবলৈ গলে ভাৰতবৰ্ষত হাজাৰ হাজাৰ নহয় লাখ আদি লিডাৰ্স তৈয়াৰ হৈছে হারভেস্ট সাকসেস একাডেমিৰ এডুকেশন পলিচিৰ যোগেদি তো মই ভাবো আজিৰ ডেটত সানডে সুপাৰ মিটত তেনেকুৱা বহু ধৰণৰ ডাইনামিক শাইনিং লিডাৰ্স আজি আমাৰ আজি প্ৰগ্ৰাম কৰিব আপোনালোকে প্ৰগ্ৰাম চাবলৈ সুবিধা পাব নেক্সট এটা কথা চাও আমি যেটো ইণ্ডাষ্ট্ৰীত কাম কৰিছো MI লাইফষ্টাইল মার্কেটিং গ্লোবাল প্রাইভেট লিমিটেড ইয়াৰ মই জাস্ট কোম্পানীৰ প্ৰফাইলৰ সম্পৰ্কত দুটামান কথা আপোনালোকক মই জনাব বিচাৰিম আমাৰ কোম্পানী এস্টাবলিশ হৈছিল 2013 আগষ্ট চেন্নাই হেড অফিস চেন্নাইত জন্ম লৈছিল আমাৰ MI লাইফষ্টাইল মার্কেটিং গ্লোবাল প্রাইভেট লিমিটেড এই কোম্পানী 13 চনৰ 13 আগষ্টত আৰু আমাৰ এই ইণ্ডাষ্ট্ৰীত বহু ধৰণৰ গুড মৰ্নিং টু গুড নাইট প্ৰডাক্ট উপলব্ধ আছে প্ৰডাক্ট বিলাকৰ নাম জাস্ট মই কৈ দিছো হেলথ কেয়াৰ প্ৰডাক্ট পাৰ্সোনেল কেয়াৰ হোম কেয়াৰ এগ্ৰিকালচাৰ প্ৰডাক্টস এইবিলাক আমাৰ কোম্পানীত উপলব্ধ আৰু আমাৰ কোম্পানী কবলৈ গলে বহু ধৰণৰ সার্টিফিকেট এচিভমেন্ট কৰিছে ISO সার্টিফিকেট আছে আৰু মই ক'ব বিচাৰিম 2019 চনত আমাৰ কোম্পানী মাই লাইফষ্টাইলৰ প্ৰডাক্ট বিলাকৰ ওপৰত বেষ্ট হেলথ কেয়াৰ ব্ৰেণ্ড সার্টিফিকেট এচিভ কৰিবলৈ সক্ষম হৈছে 2019 और सर्टिफिकेट प्रोवाइड करिছে দি টাইমস অফ ইন্ডিয়া ইন্ডিয়াৰ মিডিয়া হাউসৰ টপ দি টাইমস অফ ইন্ডিয়া আমাক সার্টিফিকেট প্रोवाइड কৰিছে আৰু আমাৰ মাই লাইফ ইণ্ডাষ্ট্ৰীৰ প্ৰডাক্ট বিলাকৰ ওপৰত বহু ধৰণৰ সার্টিফিকেট আছে যিবিলাক সার্টিফিকেট আজিৰ ডেটত ভাৰতবৰ্ষত থকা 10,000 প্লাস ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত নথকা কিছুমান সার্টিফিকেট আমাৰ লগত আছে প্ৰথম কথা হল আয়ুষ প্ৰিমিয়াম সার্টিফিকেট যিবিলাক মেডিসিনস আছে প্ৰতিটো মেডিসিনত ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা আয়ুষ প্ৰিমিয়াম সার্টিফিকেট আছে যিখন সার্টিফিকেট আয়ুৰ্বেদিক মেডিসিনৰ ওপৰত বেস্ট অফ দা বেস্ট কোৱালিটিৰ মেডিসিনৰ ওপৰত এখন সার্টিফিকেট প্ৰদান কৰা হয় আৰু আমাৰ ইণ্ডাষ্ট্ৰীৰ যিমান বিলাক মেডিসিনস পাৰ্ট আছে প্ৰতিটো মেডিসিন হেলথ কেয়াৰ মেডিসিন পাৰ্টত আয়ুষ প্ৰিমিয়াম ব্ৰেণ্ডৰ সার্টিফিকেট আছে
আৰু 100% হাৰ্বেল FSSI সার্টিফিকেট আছে অন এন্ড অন ব্র্যান্ডৰ প্রোডাক্ট আছে এলিমেন্টস আছে এগ্রিকালচার প্রোডাক্ট আছে ইন্ডিয়া গ্রো নিউ স্টার প্রোডাক্ট আছে হোম কেয়ার প্রোডাক্ট আছে পার্সোনাল কেয়ার প্রোডাক্ট আছে ভ্যারাইটিস ধরনের প্রোডাক্টস আমার কোম্পানিত আছে গুড মর্নিং টু গুড নাইট আর আমার কোম্পানিয়ে মিনিস্ট্রি অফ স্কিল ডেভেলপমেন্ট এন্ড এন্টারপ্রেনিয়রশিপ গভর্নমেন্ট অফ ইন্ডিয়ার মিনিস্ট্রি অফ স্কিল ডেভেলপমেন্ট এন্ড এন্টারপ্রেনিয়রশিপ তারও আমার সার্টিফিকেট অ্যাচিভ করেছে প্রধানমন্ত্রী কৌশল বিকাশ যোজনার অধীনতো আমার সার্টিফিকেট প্রোভাইড রিসিভ করেছে আমার কোম্পানিয়ে আৰু অলরেডি মই কৈছো আইস মিনিস্ট্রি প্রিমিয়াম সার্টিফিকেট বেস্ট ব্র্যান্ড হেলথ কেয়ার প্রোডাক্ট সার্টিফিকেট আৰু এলিমেন্টস অন এন্ড অন ইন্ডিয়া গ্রো আহার নিউ স্টার মাই হোম এইবিলাক আমাৰ 6টা প্ৰকাৰৰ আমাৰ লগত ব্র্যান্ড আছে 6টা ব্র্যান্ডৰ প্ৰডাক্ট 6খন বজাৰ একেলগে লগ লাগি মাই লাইফ স্টাইল ইন্ডাস্ট্রি তৈয়াৰ হৈছে 6খন বজাৰ একেলগে লগ লাগি গুড মর্নিং টু গুড নাইট সকলো প্ৰডাক্ট পাব পৰা এখন বিশাল মার্কেট এগ্রিকালচার প্রোডাক্ট আছে আমি ডাইরেক্ট সেলিং নেটওয়ার্ক ইন্ডাস্ট্রির জৰিয়তে মাই লাইফ স্টাইলৰ জৰিয়তে আমি আনপঢ় ইলিটারেট বা লিটারেট খেতিয়কসকলক আমি সামৰি ল'ব পাৰিছো খেতিয়কসকলৰ বাবে এগ্রিকালচাৰৰ সকলো ধৰণৰ কীটনাশক ঔষধ প্ৰডাকশন বৃদ্ধি কৰাৰ ঔষধ সকলো ধৰণৰ অর্গানিক মেডিসিন আছে নেক্সট আমার কোম্পানির বহু ধৰণৰ প্রোডাক্ট আছে গুড মর্নিং টু গুড নাইট নাম বিলাক অলরেডি কলো জাস্ট প্রোডাক্টৰ পিকচাৰ আপোনাক মই শেয়ার কৰিছো মেডিসিন আছে আয়ুর্বেদিক মেডিসিন নো সাইড এফেক্ট বিশ্ব স্বাস্থ্য সংস্থাই কৈছে আয়ুর্বেদিক মেডিসিনৰ সাইড এফেক্ট নাই ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে সাইড এফেক্ট নাই নো সাইড এফেক্ট কমপ্লিট হার্বেল প্রোডাক্টস আমার লগত আছে আৰু আমাৰ এডুকেশন যে সিস্টেম আছে কোম্পানি প্রোভাইড করেছে হারভেস্ট সাকসেস একাডেমি যেটো কোৱা যায় HSA হারভেস্ট সাকসেস একাডেমি জৰিয়তে সকলোকে আমি এডুকেট কৰি থকা হৈছে বিজনেস প্ল্যান মই বিজনেস প্ল্যানৰ ওপৰত ডিটেইলছ নকওঁ বহু লিডাৰ স্পিচ ৰাখিব তো আমাৰ আপুনি আছে আপুনি আপোনাৰ আইডি ক্ৰিয়েট কৰাৰ পিছত আপোনাৰ নিজৰ আইডিটো মিনিমাম 5000 এক্টিভেশন কৰিব লাগিব আৰু বাওফালে আপোনাৰ এজন মানুহৰ এটা পান কাৰ্ডত 3টা আইডি ক্ৰিয়েট কৰিব পৰা যায় সাপোজ ইয়েলো জন আপুনি বাওফালে হোয়াইট জন আপুনি রাইট সাইডে হোয়াইট জন আপুনি দুফালে দুটা নিজৰ আইডি ক্ৰিয়েট কৰিব পাৰিব অৰ্থাৎ এটা পান কাৰ্ডৰ 3টা আইডি আৰু প্ৰতিটো আইডিত ইনকাম পাবলৈ হলে আপুনি ইয়াতে মিনিমাম 5000 টকাৰ জৰিয়তে প্ৰডাক্ট পাৰচেজ কৰি আইডি এক্টিভেশন কৰিব লাগিব তলৰ বিলাকতো প্ৰতিটো আইডি এক্টিভেশন কৰিবৰ কাৰণে মিনিমাম 5000 আছে ধৰি লওক বাওফালৰ ইউটিউব যেনে 5000 মার্কেট কৰিছে রাইট সাইডৰ ইউটিউব 5000 মার্কেট কৰিছে দুই ফালে সমান সমান ম্যাচিং আমাৰ ম্যাচিং ভ্যালু হল 5000 5000 টকাৰ যদি আইডি এক্টিভেশন কৰিছে দেন দুই ফালে 5000 হোৱাৰ লগে লগে ম্যাচিং ভ্যালুৰ 9% আপুনি সেল টাৰ্নওভাৰ বোনাস পাব ইয়াতে 9% means 450 টকা লেফট এন্ড রাইটত বাওফালে দুফালে দুজনক যদি 5000 টকা মার্কেটিং কৰোৱা হয় দেন দুই ফালে সমান সমান হোৱাৰ বাবে 5000 মেচিংৰ ওপৰত 9% আপুনি সেল টাৰ্নওভাৰ বোনাস পাব তেনেকৈ প্ৰতিজনে নিজৰ তলত লেফট এন্ড ৰাইটত দুজন ব্যক্তিৰ জৰিয়তে দুটা লাইন বনাব লাগিব দুটা লেগ তৈয়াৰ কৰিব লাগিব আৰু দুটা লেগত প্ৰত্যেককে নিজৰ ইনকামৰ কাৰণে দুজন 4 জন 8 জন 16 জন 32 জন সিকিপুৰ এনেকৈ বাহি গৈ থাকিব আৰু এটা ডাঙৰ টিম বনি যাব আৰু প্ৰতিজন মানুহে যেতিয়া মাৰ্কেটিং কৰিব নিজৰ প্ৰয়োজনীয় প্ৰডাক্ট পাৰচেজ কৰিব
লেফট এণ্ড ৰাইটৰ দুইফালে মেচিং ভেলুৰ প্ৰতি সপ্তাহত যিমান মাৰ্কেটিং হ'ব লেফট ৰাইটৰ লগত মেচিঙৰ ওপৰত 9% এভৰি উইকত ইনকম পাই থাকিব ইনকম পাব পাৰিব এনেকৈ ইনকম কৰি গৈ থাকোতে যিদিনাখন বাওঁফালে বহুত কাস্টমাৰ হৈ যাব ৰাইট সাইডে বহুত কাস্টমাৰ হৈ যাব লেফট ৰাইটত তেওঁলোকে বজাৰ কৰোতে যিদিনাখন আপোনাৰ 30,000 বাওঁফালে 30,000 সোঁফালে মাৰ্কেটিং হ'ব বজাৰ কৰোতে এদিন হৈ যাব তে প্ৰথম আপুনি এটা ৰেংক এচিভ কৰিব ডেট ইজ কল্ড ক্লাব এচিভাৰ প্ৰতি ৰেংকৰ কথা নকম কেইটামান স্পেচিয়েল ৰেংকৰ কথা কৈ আছো যেতিয়া নেকি বাওঁ সাইডে 3,35,000 টকাৰ বিজনেছ এদিন হৈ যাব তেতিয়া আপুনি এটা কোম্পানী ৰিকগনাইজড এণ্ড ৰেসপেক্টেড ৰেংক এচিভ কৰিব ডেট ইজ টিসি বুলি কোৱা যায় টিম কোঅৰ্ডিনেটৰ আৰু টিম কোঅৰ্ডিনেটৰ ৰেংক এচিভ কৰাৰ লগে লগে আপুনি 3 লাখ টকাৰ এখন এক্সিডেন্টেল ইন্স্যুৰেন্স পলিচি আপুনি ফ্ৰী অফ কষ্ট এচিভ কৰিব সক্ষম হ'ব নেক্সট এনেকৈ গৈ থাকোতে যেতিয়া লেফট সাইডে 33,50,000 লেফট ৰাইটত ব্যৱসায় হ'ব তেতিয়া আপুনি এটা ভেৰি ৰেসপেক্টেড ৰেংক ষ্টেট টিম কোঅৰ্ডিনেটৰ এচিভ কৰিব এনেকৈ গৈ মাৰ্কেটিং হৈ থাকিব এতিয়া বাওঁফালে 2,68 লাখ ব্যৱসায় হ'বগৈ কাস্টমাৰ বাঢ়ি যাব সেলস বাঢ়ি যাব 2,68 লাখ নিশ্চয় দিন হ'ব তেতিয়া আপুনি এটা ৰেংক এচিভ কৰিব ডেট ইজ কল্ড ডিম ৰেংক সকলোৰে ডিম ৰেংক সেইটো কোৱা যায় এনটিসি নেশনেল টিম কোঅৰ্ডিনেটৰ প্ৰত্যেকৰ এইটো এটা ডিম ৰেংক হয় আৰু এনটিসি হৈ যোৱা লগে লগে আপোনালোকে বছৰেকত দুটা এটা বছৰত দুবাৰ ফৰেণ্টৰ ৰিচিভ কৰিবলৈ সুবিধা পাব গতিকে আজি এনটিসি ৰেংকৰ কাৰণে আজি প্ৰতিজন ডিস্ট্ৰিবিউটৰে ওয়ার্ক কৰিছে এই ডিম ৰেংক এচিভ কৰাৰ লগে লগে আপোনাৰ ইনকাম সিকিউৰড পজিশনত আহিব পাৰিব আৰু সক 10 মই আপোনালোকক জনাব বিচাৰিছো মাই লাইফষ্টাইল ইন্ডাষ্ট্ৰীত কেনেকুৱা ধৰণৰ ইনকাম পাব পাৰি ৰিটেল প্ৰফিট আছে আমাৰ প্ৰডাক্ট বিলাক যদি ৰিটেল সেল কৰা যায় 8% to 75% লৈকে ৰিটেল প্ৰফিট পাব পাৰিব নেক্সট সেল টাৰ্নওভাৰ বোনাস 9% that means মই আগত যি দেখালো লেফট এণ্ড ৰাইটত যি বিজনেছৰ সেল হ'ব মানুহ এডমিশন হ'ব জয়নিং হ'ব টিম বনিব প্ৰত্যেক প্ৰডাক্ট পাৰচেজ কৰিব যি মাৰ্কেটিং কৰিছে এটো আমি সেলস বুলি কৈছো লেফট ৰাইটত যিমান টকাৰ বিজনেছ হ'ব মিনিমাম 9% সেল টাৰ্নওভাৰ ইনকাম থাকিব মিনিমাম উইকলি 450 रुपीजৰ পৰা আৰম্ভ কৰি 2,10,000 পৰ্যন্ত এজন ব্যক্তিয়ে ইয়াত ইনকাম কৰিব পাৰিব আৰু 2,10,000 টকা কেনেকৈ ইনকাম কৰিব লেফট এণ্ড ৰাইটত বাওঁফালে যদি 23,50,000 ৰাইট সাইডে যদি 23,50,000 টকাৰ বিজনেছ যিদিনাখন হ'বগৈ মানে এটা উইকত হ'বগৈ এটা সপ্তাহত যেতিয়া বাওঁফালে 23,50,000 সোঁফালে 23,50,000 টকা ব্যৱসায় হ'ব তেতিয়া আপুনি তাৰ 9% 2,10,000 টকা ইনকাম কৰিবলৈ সক্ষম হ'ব ৰেংক ইনকাম আমাৰ ইয়াত বাইনাৰী কাম জেনাৰেশন প্লান আছে জেনাৰেশন প্লানত যেতিয়া আপুনি প্ৰথম ৰেংক ইনকাম স্টাৰ্ট কৰিব তাত 2% ৰেংক ইনকামৰ পৰা স্টাৰ্ট হয় আৰু বাঢ়ি গৈ 7% নলৈকে ৰেংক ইনকাম পাব রিপারচেজ বোনাস পাই ইয়াতে লয়ালিটি ইনকাম আছে পারফরম্যান্স বোনাস আছে ফরেন্টৰ ফেসিলিটিজ আছে আৰু আজি মই অলপ আগত কলোৱে এনটিসি হোৱাৰ পিছত বছৰেকত দুবাৰ ফৰেন্টৰ থাকিব আৰু কোম্পানী দিয়া কম্পিটিশনৰ জৰিয়তে প্ৰতিজন মানুহে ফৰেন্টৰ পাবলৈ সক্ষম হ'ব পাৰিব পেনশন মান্থলি 1 লাখ টকাৰ পৰা স্টাৰ্ট হ'ব from NTC National Team Coordinator Rank Dream Rank বুলি কোৱা যায় তাত আপুনি লাখ টকা আপুনি পেনশন পাবলৈ সক্ষম হ'ব নমিনি ফেসিলিটিজ আপ টু 7 জেনারেশন
most interesting হয় My Life Style Industry এজন মানুহে ব্যৱসায় ষ্টাৰ্ট কৰিলে 7টা জেনাৰেশনলৈকে ইনকাম পোৱাৰ সুবিধা থাকিব আজিৰ ডেটত যদি মই এই ইণ্ডাষ্ট্ৰীত মান্থলি অতি কমেও 4 লাখ to 5 লাখ টকা বৰ্তমান কৰোনা সিচুৱেচনত মই ইনকাম কৰি আছো পাৰ মান্থ এই মুহূৰ্তত যদি মোৰ মৃত্যু হৈ যায় মোৰ নমিনি মোৰ মিছেছৰ ইনকাম ষ্টাৰ্ট হ'ব মই যত এৰি যাম মই যদি 5 লাখ টকা মান্থলি ইনকাম হৈছে 4 লাখ টকা যদি মান্থলি ইনকাম হৈছে মোৰ মৃত্যুৰ সময়ত মোৰ এই 4 লাখ টকা বা 5 লাখ টকাৰ ইনকাম মিছেছৰ লগে লগে কনভাৰ্ট হৈ যাব মিছেছু কেবা বছৰ পৃথিৱীত জীয়াই থাকিলে এই ইনকাম কেৱল 4.5 লাখ টকা হৈ নাথাকে কাস্টমাৰ বাহিবলৈ আৰম্ভ কৰিব সেলস বাহিবলৈ আৰম্ভ কৰিব আৰু ইনকাম বাহিবলৈ আৰম্ভ কৰিব আৰু মিছেছৰ মৃত্যুৰ সময়ত এই ইনকাম বাহি হয়তো 15-20 লাখ টকা হবগে পাৰে বেছি হবগেও পাৰে আৰু মিছেছৰ মৃত্যুৰ পিছত মোৰ বেটাটোৰ ইনকাম ষ্টাৰ্ট হ'ব 15-20 লাখ টকা কৈ এনেকৈ কৰ্মানে জেনাৰেশন আফটাৰ জেনাৰেশন যিজন নমিনি মৃত্যু হ'ব নমিনিৰ মৃত্যুৰ পিছত বেলেগ নমিনি থাকিব আৰু তেওঁৰ মৃত্যুৰ সময়ত যিমান টকা উপাৰ্জন আছিল লগে লগে নমিনিলৈ কনভাৰ্ট হৈ যায় এনেকৈ 7টা জেনাৰেশনে ইনকাম পোৱাৰ সুবিধা আছে আমাৰ ইয়াতে সো মই এইখিনিকে আপোনালোকক মই অৱগত কৰিলো যেহেতু আমাৰ মাজত বহুত ডাইনামিক লিডাৰ্স আছে বহুত স্পেশাল আমি প্ৰগ্ৰাম লবলৈ গৈ আছো আপোনালোক অপেক্ষা কৰি আছে সকলোকে মই আজি মোৰ এই ওয়েলকাম স্পিচাৰ কথাখিনি ভালকৈ সহযোগেৰে শুনাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছো উইচিং ইউ অল দা বেষ্ট থ্যাংক ইউ জয় হিন্দ জয় মাই লাইফ স্টাইল থ্যাংক ইউ স্যার ধন্যবাদ বহুত বহুত ধন্যবাদ জনাইছো গংগাধৰ দত্ত ছাৰক ৰিয়েলি মই বহুতখিনি ইনস্পায়াৰ হলো গংগাধৰ দত্ত ছাৰে যিখিনি আজি আমাক ইনফৰমেশন দিলে ৰিয়েলি এই কথাখিনি আমি ভালকে জানিব লাগে বুজিব লাগে আৰু এই কথাখিনি ভালকে জানি বুজি আমি আমাৰ চিনাপস্য ব্যক্তিখিনিক আমি শেয়াৰ কৰিব লাগে তো ইয়াৰ পিছত তো গংগাধৰ দত্ত ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি ইয়াৰ পিছৰ পৰ্যায়লৈ মই আগবাঢ়িবৰ কাৰণে গৈছো তো ইয়াৰ পিছৰ পৰ্যায় যদি চোৱা যায় তো এজন ব্যক্তিৰ সিদ্ধান্তত এটা সৰু সিদ্ধান্ত বুলি ক'ব লাগিব কাৰণ ষ্টাৰ্টিঙত যেতিয়া এজন ব্যক্তি এই